মুখ্যমন্ত্রী মাদার চোদ। আজি কেইদিনমানৰ আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এজন ল'ৰাই বহুত বেয়াকৈ গালি দি কেনে ভিডিঅ' বনাইছিলে আৰু সেই ভিডিঅ'টো বহুত ভাইৰেল হৈ গ'ল। মানে ইমানেই ভাইৰেল হ'ল তাৰ মনত ভয় সোমাই গ'ল, সি কেনেবাকৈ জেলত যাবলৈ পাম নেকি। তাৰপিছত আকৌ সি কি বুলি ভিডিঅ' বনাইছে চাওকচোন বাৰু। হেল্ল' অসমবাসী ৰাইজ, আজি যোৱা কেইদিনমান আগত আমি এটা ভিডিঅ' কৰি দিছিলোঁ, আপোনালোকে নিশ্চয় চাইছে। এই ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছোঁ আৰু যোনে যোনে মোৰ ভিডিঅ'খিনি নিজৰ পেজত এৰি দিছে প্লিজ ভিডিঅ'টো ডিলিট কৰি দিব। আৰু সেইটো লৈ আমি গোটেই অসমবাসী ৰাইজৰ ওচৰত মই হাত জোৰ কৰি ক্ষমা খুজিছোঁ যে মোক ক্ষমা কৰি দিব আৰু হিমন্ত মামা মোক ক্ষমা কৰি দিব। মই ভুলতে গালি দিছিলোঁ, মই ক্ষমা প্ৰাৰ্থী। ৰাইজ কি ক'ব এতিয়া ইয়াৰ বিষয়ে কমেণ্ট এটা কৰি জনাব। বেটাই পূৰা ভয় খাই গ'ল জেলত যাবলৈ পাম বুলি, এতিয়া এই মাফ খুজিছে। ইয়াত মাফৰ কোনো কথাই নাহে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ পুলিচ প্ৰশাসনলৈ এটাই অনুৰোধ, এই কুকুৰৰ পোৱালিটো য'তেই লুকাই আছে অতি সোনকালে ইয়াক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰৰ আলহী কৰিব লাগে। ধন্যবাদ।